যে উজনি অসমৰ যি পৰিৱেশ সেই পৰিৱেশে সমগ্ৰ অসমৰ ৰাইজক কন্দুৱাইছে। 19 জুলাই তাৰিখে দিশৰ যি তাণ্ডৱ সেই তাণ্ডৱত চৰাইদেউ জিলা আৰু শিৱসাগৰ জিলাৰ জনসাধাৰণ দিশহৰা হৈ গ'ল, জীৱন সম্পত্তি নিৰাপত্তা নোহোৱা হ'ল। আজি পৰ্যন্ত সেই ৰাইজসকল পানীৰ তলত আছে। কোনো কোনো জেগাত পানী শুকাইছে, কিন্তু পলসে গোটেই ঘৰ বাৰী তছনছ কৰি দিলে। মানুহ গৰু ছাগলীৰ দৰে মৃত্যুমুখত পৰিছে। য'ত ত'ত ডেড বডি পৰি আছে। যদিও চৰকাৰী তথ্যমতে মৃতকৰ সংখ্যা দেখুওৱা হৈছে প্ৰায় 72 জন, তথাপিতো আমি জনাত দুয়োখন জিলাৰ যদি গোটেই কথাবিলাক পৰিচৰ্যা কৰি চোৱা যায়, প্ৰায় 200ৰো ওপৰত মৃতদেহ এই মুহূৰ্তত ওলাব বুলি আমি অনুমান কৰিছোঁ। এতিয়া কথা হ'ল যে স্বাধীনোত্তৰ কালৰ পাছৰ পৰা আজিলৈকে উজনি অসমৰ এই প্ৰান্তবিলাকত এনেধৰণৰ প্ৰলয় বা মহাপ্ৰলয় হোৱা নাই। আৰু স্বাধীনোত্তৰ কালৰ পাছৰ পৰা প্ৰায় 50টা বছৰ উজনি অসমৰ ৰাইজে নিজকে কঁকাল পোন কৰি অসমৰ অৰ্থনীতি টনকিয়াল কৰিছিল। নিজেই জীয়াই থকাৰ লগতে অসমখনৰ অৰ্থনৈতিক পৰিকাঠামো অত্যাধিকভাৱে টনকিয়াল কৰিছিল। ব্যৱসায় বাণিজ্য আৰম্ভ কৰিছিল, বাগান খুলিছিল, গৰুৰ ফাৰ্ম, গাহৰি ফাৰ্ম খুলিছিল, হাজাৰ হাজাৰ বিঘা মাটিত খেতি কৰিছিল। কোনোবাই নাৰিকলৰ খেতি কৰিছিল, কোনোবাই অমিতাৰ খেতি কৰিছিল, কোনোবাই কলৰ খেতি কৰিছিল, কোনোবাই কুঁহিয়াৰ খেতি কৰিছিল। আৰু সৰ্বস্তে উজনি অসমৰ এই প্ৰান্তবিলাকত ক্ৰমান্বয়ে এই ৰাইজবিলাকে জীয়াই থকাৰ কাৰণে সংগ্ৰাম কৰিছিল। আৰু তাৰ ফলত আজি 50টা বছৰৰ পাছত উজনি অসমৰ ৰাইজে মূৰ তুলি জীয়াই থাকিব পৰা পৰিৱেশ সৃষ্টি হৈছিল। কিন্তু হঠাতে 19 জুলাই তাৰিখে যি প্ৰলয়ংকাৰী যি বান আহিল, সেই বানে উজনি অসমৰ সপোন ছাৰখাৰ কৰি দিলে। ক'বলৈ দুখ লাগে, বেয়া লাগে যে চৰাইদেউ শিৱসাগৰৰ আজি অৱস্থা এনেকুৱা ধৰণৰ পৰ্যায় পাইছেগৈ যে মানুহজন ঘৰলৈ ঘূৰি যোৱাৰ পাছত বহু মানুহে নিজকে কিং কৰ্তব্য বিমুখ হৈ কি কৰিব কি নকৰিব তাক লৈ প্ৰশ্ন উদ্বেগ হৈছে। মনস্তাত্ত্বিক পৰিৱৰ্তন হৈছে মানুহৰ। কাৰণ হাজাৰ হাজাৰ লাখ লাখ কোটি কোটি টকা লোকচানৰ ঘৰত গুচি গৈছে। এই মানুহবিলাকে কেনেকৈ থাকিব? এই মানুহবিলাকে কেনেকৈ ভৰপাই কৰিব? আমাৰ প্ৰশ্ন ইয়াত যে কি কাৰণত, কি ক্ষেত্ৰত ইমান মহাপ্ৰলয় উজনি অসমৰ এই জিলা দুখনত হ'ল? বৰষুণটো আগতেও হয়, পাহাৰত ধাৰাসাৰ বৰষুণ হয়। দিশত আমি সৰুৰ পৰা দেখি আহিছোঁ যে দিখৌ পানী বুলি ক'লে এদিন এৰাতি, কিন্তু দিখৌ পানী বাঢ়িয়ে থাকিল, বাঢ়িয়ে থাকিল। দৰিকাৰ পানী বাঢ়িয়ে থাকিল, মৃতকৰ পানী বাঢ়িয়ে থাকিল, দিচাঙৰ পানী বাঢ়িয়ে থাকিল। গোটেই মানুহক তছনছ কৰি দিলে। আৰু আজিও বেতবাৰী, চৰাইদেউ এই অঞ্চলৰ মানুহে পানীত ককবকাই আছে। পাণবেচা অঞ্চলৰ মানুহে পানীত ককবকাই আছে। জকাইচুকৰ মৌজাৰ মানুহে পানীত ককবকাই আছে। কিয়? লাকুৱাৰ তছনছ হৈ গুচি গৈছে। লাকুৱাৰ সম্ভ্ৰান্ত মানুহৰ চিন চাপ হৈ গ'ল। কিয় হ'ল? কি কাৰণে হ'ল? তাক আমাৰ প্ৰশ্ন তাৰ উত্তৰ লাগিব। যে চৰকাৰ গাফিলতি ক'ত? যে চৰকাৰ গাফিলতি তাত যে 100 কিলোমিটাৰ দিশৰ দৈৰ্ঘ্য, 100 কিলোমিটাৰ দিশৰ দৈৰ্ঘ্যত 15 কিলোমিটাৰ কিয় বান্ধ নাই? কিয় মথাউৰি আজিলৈকে বনোৱা নহ'ল? কিয় 1950 চনৰ বা 60 চনলৈকে বনোৱা এই মথাউৰিবিলাক আজিলৈকে ওখ কৰা নহ'ল? কিয় মথাউৰিবিলাকৰ বহন ক্ষমতা অত্যাধিক কৰা নহ'ল? কিয় ৰিং বান্ধত কোটি কোটি টকা খৰচ কৰা নহ'ল? এই প্ৰশ্নবিলাকৰ উত্তৰ লাগিব। দৰিকা দলঙত, দৰিকা নদীত মাত্ৰ 14 কিলোমিটাৰ মথাউৰি আছে। বাকী মথাউৰি কিয় আজিলৈকে বনোৱা নহ'ল? মিটঙৰ মথাউৰি কিয় বনোৱা নহ'ল? দৰিকাৰ মথাউৰি কিয় বনোৱা নহ'ল? দিচাঙৰ মথাউৰি কিয় বনোৱা নহ'ল? এই কথা উত্তৰবিলাক উত্তৰ চৰকাৰে আমাক দিব লাগিব। যদি চৰকাৰে সময় থাকোঁতে এই কামবিলাক কৰিলে হয়, তেতিয়াহ'লে উজনি অসমৰ এই জিলা দুখনৰ এনেকুৱা হাৰ ভাগি যোৱা পৰিৱেশ সৃষ্টি নহ'ল হয়। এতিয়া চৰকাৰে আমাক উত্তৰ দিব লাগে যে হাজাৰ হাজাৰ কোটি টকা লোকচান হোৱাৰ পাছত এইখন শিৱসাগৰ, এইখন চৰাইদেউ 50,000 কোটি টকা কোনে দিব? এই পৰিৱেশক কোনে উদ্ধাৰ কৰিব? সেই কথা অসম চৰকাৰে আমাক জনাব লাগিব। সেই কথা চৰকাৰে আমাক বুজাব লাগিব। উজনি অসমৰ প্ৰান্তলৈ আহক। কোনোবাই মাত্ৰ ইনভেষ্টিগেশ্যনৰ টিম পঠালে নহ'ব। চাইজখি নিমাইজান, চাইজখি বেতবাৰী, চাইজখি লাকুৱা, চাইজখি মলুগুৰি, সেই অঞ্চলবিলাক, কেন্দুগুৰি অঞ্চলবিলাক, চাইজক বানেগড় কাহেই, চন্তক বিহুবৰ,
কি পৰিৱেশ, কি পৰিস্থিতিৰ মাজত আছে। হাজাৰ হাজাৰ গৰু মৰি গৈছে, হাজাৰ হাজাৰ গাহৰি মৰি গৈছে। কোনে দিব, কোনে উদ্ধাৰ কৰিব, তাক লৈ প্ৰশ্ন হৈছে। মই আজি শিৱসাগৰীয়া হিচাপে কৈছোঁ, উজনি অসমৰ এজন যুৱক হিচাপে কৈছোঁ, চৰকাৰৰ গাফিলতি আছে। কাৰণ চৰকাৰে এইকাৰণে গাফিলতি আছে, নাগালেণ্ডত দিখৌ নদী বহাৰ ক্ষেত্ৰত কোনো ধৰণৰ জোখাৰ এটা যন্ত্ৰ নাই তাত। কিয় নাই, কিয় দিয়া নহ'ল, কিয় মথাউৰি বনোৱা নহ'ল, কিয় 15 কিলোমিটাৰ মথাউৰি উন্মুক্ত হৈ আছে, কিয় দিচাঙৰ মথাউৰি বনোৱা নহ'ল, কিয় দৰিকাৰ মথাউৰি বনোৱা নহ'ল, কিয় মিটঙৰ মথাউৰি বনোৱা নহ'ল। ইয়াৰ প্ৰশ্ন উত্তৰ আমাক লাগিব। আৰু এটা কথা স্পষ্টভাৱে কৈছোঁ, আমিও অনুসন্ধান কৰি আছোঁ, যদি নাগালেণ্ডত কয়লা খননৰ কাৰণে, শিল খননৰ কাৰণে যদি এনেকুৱা দুৰ্যোগ নামি আহিছে, মই ক'ম আমাক লাগিলে গুৰিয়াই মাৰিলেও মাৰিব, জেললৈ পঠালেও পঠিয়াব, কিন্তু ৰাইজৰ স্বাৰ্থত, জনসাধাৰণৰ স্বাৰ্থত উজনি অসমৰ প্ৰতিটো প্ৰান্তৰ ৰাইজক কৈছোঁ, যদি চাইণ্টিফিকেলি প্ৰুভ হয় যে নাগালেণ্ডত শিল আৰু কয়লা খননৰ কাৰণে এই পৰিৱেশ হৈছে, তেতিয়া সমগ্ৰ ৰাইজ ওলাই আহিব। এখনো কয়লাৰ গাড়ী কোনো পাৰ কৰিব নোৱাৰাৰ ব্যৱস্থা কৰিব। কোনোবাই চিণ্ডিকেট কৰিছে, কৰি থাকক, মানুহৰ জীৱন সম্পত্তিক লৈ কৰিব নোৱাৰিব। এই কথাটো স্পষ্টভাৱে জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰীজনক স্পষ্ট বাৰ্তা দিছোঁ, 10,000 কোটি টকা আপুনি যদি আমাৰ উজনি অসমৰ এই জিলা দুখনলৈ প্ৰেৰণ নকৰে, ৰাইজ নিগমে মৰিব। আপুনি আহক, চৌকী ৰাইজৰ অৱস্থা, এই অৱস্থাৰ মাজেৰে ৰাইজে দুখ দুৰ্দশাৰ মাজেৰে জীৱন কটাইছে। স্পষ্ট বাৰ্তা, নদীৰ মথাউৰি বনাব লাগিব। আপোনালোকে DPR প্ৰস্তুত কৰক। 100 কিলোমিটাৰ দিশৰ মথাউৰি আপোনালোকে পুনৰ নিৰ্মাণ কৰিব লাগিব। দিচাঙৰ মথাউৰি বনাব লাগিব, মিটঙৰ মথাউৰি বনাব লাগিব, দৰিকাৰ মথাউৰি বনাব লাগিব। আমাক পাৰ্মানেণ্ট চলিউশ্যন লাগে। আজি পইচা দিছে, আজি সাহায্য দিছে, অহা কালিলৈ কি হ'ব, আকৌ যদি বান হয় অহা বছৰ, তেতিয়া উজনি অসমৰ এই প্ৰান্তবিলাকত কি হ'ব, এই কথা বতৰাবিলাক আছে। গতিকে সেইকাৰণে কৈছোঁ, ক্ষোভেৰে কৈছোঁ, আক্ষেপেৰে কৈছোঁ, কাৰণ দুখ আছে, আমি দেখিছোঁ ৰাইজৰ বেদনা। গতিকে সেইকাৰণে কৈছোঁ যে স্পষ্ট বাৰ্তা, যদি কিবা কাৰণত আমি গম পাওঁ যে এই কামবিলাক চৰকাৰে নাই কৰা, তেতিয়া পৰিৱেশ বেলেগ কৰি দিম। আমি জীয়াই থাকিব লাগিব আমি। আৰু কয়লা শিলৰ খননৰ কাৰণে যদি এই ধৰণৰ দুৰ্যোগ নামি আহিছে, তেতিয়াহ'লে উজনি অসমৰ পৰা এখনো গাড়ী পাৰ হ'বলৈ আমি নিদিওঁ। কাৰণ কয়লা খান্দিবলৈ আমি কেতিয়াও নিদিওঁ। এনেধৰণৰ চিণ্ডিকেট চলাই, এনেধৰণৰ বাৰ্তা প্ৰেৰণ কৰি উজনি অসমৰ ৰাইজক প্ৰাণে মৰাৰ এই প্ৰলয়ংকাৰী এই যে বিভীষিকা, সেই বিভীষিকা আমি পুনৰ বিচৰা নাই। সেই কথা আমি স্পষ্টভাৱে নিউজত চাই চাই অলপমান বানপানী হৈছে বুলি ভাবি থকাসকলক কৈ আছোঁ, শিৱসাগৰৰ এতিয়াও এই অৱস্থা। অষ্টলক্ষ্মী বুলি ইলেকশ্যনৰ সময়ত চিঞৰি থকা, ভাষণ দি থকা, আৰু অসমীয়াত আপোনালোক ভালে আছেনে বুলি এক লাইন লিখি পেলাই কৈ দিয়া মানুহসকল ইয়াত অহা প্ৰয়োজন। তেতিয়াহে গম পাব ইয়াৰ পৰিৱেশটো কি হৈ আছে। আমি মৰম, স্নেহ, সমবেদনা সকলো পাইছোঁ, কিন্তু এতিয়ালৈকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ 1 কোটি, 10 কোটি, 100 কোটি, 500 কোটি টকাৰ পেকেজ পোৱা নাই। শিৱসাগৰৰ প্ৰত্যেকজন মানুহ 100ৰ পৰা গৈ 0 হৈছে। 10-20 বছৰে কষ্ট কৰি হায়দৰাবাদত চাকৰি কৰি ল'ৰাটোৱে গোটোৱা পইচাবোৰ, গডৰেজটো, ৱাশ্বিং মেচিনটো, ফ্ৰিজটো শেষ হৈ গৈছে। আৰু এইকণ সময়ত চৰকাৰৰ সহায়ৰ প্ৰয়োজন। এইকণ সময়ত সহানুভূতি টুইট নালাগে, এইকণ সময়ত লাগে কেৱল মাত্ৰ সাহায্য আৰু অসমৰ এই সমস্যাটোক চেণ্ট্ৰেল সমস্যা ৰূপে ঘোষণা কৰা। বিজেপি এনেকুৱা এটা শক্তিশালী দল অসমত, যি ইচ্ছা কৰিলে সকলো কৰিব পাৰে। ইয়াত বিৰোধী দল নাই। বিজেপি চৰকাৰে যি ইচ্ছা কৰে তাকে কৰিব পাৰে। তেতিয়াহ'লে বানপানী সমস্যাটোক কিয় চৰকাৰী সমস্যা বা চেণ্ট্ৰেলৰ সমস্যা বুলি ঘোষণা নকৰে? আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু অমিত শ্বাহক বাধ্য কৰাওক, ইয়ালৈ আহিব আৰু শিৱসাগৰৰ ৰাইজৰ বাবে এটা পেকেজ ঘোষণা কৰিব। ইয়াতকৈ বেছি আৰু কোনো অসমীয়াই বিচৰা নাই। অসমীয়াই প্ৰমাণ কৰি দিলে অসমীয়া মানুহে বিপদত ইজনে সিজনক লগ নেৰে। আমি বিচাৰোঁ চেণ্ট্ৰেল চৰকাৰখনেও যাতে আমাক লগ নেৰে। কেৱল ইলেকশ্যনৰ আগত হেলিকপ্টাৰ লৈ আহিলে আমি সন্তুষ্ট নহওঁ। বানপানীত আহক হেলিকপ্টাৰ লৈ আৰু শিৱসাগৰ চাওক, প্ৰত্যেক ঘৰ মানুহৰ এই অৱস্থা। আশা কৰিম চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মানুহবোৰে এবাৰ এইটো নিজৰ সমস্যা বুলি ভাবিব। আমাৰ অসমৰ বৰমূৰীয়াসকলে আশা কৰিম এই কথাখিনি হিন্দী আৰু ইংৰাজীত বুজাই দিব। বানপানী দেখিছে, আৰু যদি দেখিছে এনেকুৱা প্ৰলয়ংকাৰী ভয়াৱহ বানপানী আপোনালোকে কেতিয়াও জীৱনত হয়তো দেখা নাই, আৰু ইয়াৰ মানুহেতো কেতিয়াও দেখাই নাছিলে জীৱনকালত। মই আছো বৰ্তমান নেপালী খুঁটিত, আৰু নেপালী খুঁটিত যি বানৰ ভয়াৱহ ৰূপ, সেই ভয়াৱহ ৰূপৰ পিছৰ দৃশ্য এয়া।
10 দিনৰ পিছৰ দৃশ্য এয়া চাওক, ঘৰ নাই, মানুহৰ অৱস্থা বেয়া, মানুহৰ খাবলৈ নাই, গৰু ছাগলী সকলোবিলাক মাটিৰ তলত। মুঠতে শেষ হৈ গৈছে এখন গাঁও। প্ৰায় 150 ঘৰতকৈ অধিক মানুহৰ ক্ষতি হৈছে ইয়াত। আৰু এই মুহূৰ্তলৈকে মই আপোনালোকক কওঁ, মই যদি ইয়ালৈ আহিব পাৰিছো, এই মুহূৰ্তলৈকে বহুতে কৈছে চৰকাৰী মানুহ ইয়াত আহি পোৱা নাই। মানুহক খাদ্য সামগ্ৰী লাগে, খাদ্য সামগ্ৰী সমগ্ৰ অসমৰ মানুহে খাদ্য সামগ্ৰী আনি ইয়াত দিছেহি। কিন্তু এতিয়া এই নেপালী খুঁটিৰ মানুহখিনিক লাগে এটা ঘৰ, এখন চালি, শুবলৈ এটা মেট্ৰেছ, বনাবলৈ কিছুমান বাচন বৰ্তন। সেই বস্তুখিনি ইয়াত আহি পোৱাহি নাই। সেই বস্তুখিনিৰ বাবে তেওঁলোকে আবেদন কৰিছে, আমাক ভিডিঅ'ত কৈছে, মই ভিডিঅ' প্ৰস্তুত কৰি আছো, সেইবিলাক মই আপোনালোকক দেখুৱাম। কিন্তু এই মুহূৰ্তত এটা কথাই কৈছো, জীৱনত ময়ো এই মুহূৰ্তলৈকে বানপানী দেখিছো। মই গহপুৰৰ ল'ৰা, ধেমাজি, লখিমপুৰ এইবিলাকৰ বানপানী মই দেখিছো। কিন্তু নেপালী খুঁটিৰ এই যিখিনি বান, এই যি বানৰ প্ৰলয়ংকাৰী যিটো বান, ভয়াৱহ যিটো বান, এয়া কিন্তু প্ৰথমবাৰ এনেকৈ দেখিছো। মই মানুহৰ লগত কথা পাতিছো, সেই দিনাৰ কথা পাতিছো। মই এখন নদী নে কি পাৰ হৈ আহিছো, একাঠু পানীৰে পাৰ হৈ আহিছো। ইয়ালৈ মই আহিব পাৰিছো। মই ইয়াত এটা বস্তু দেখিছো, ইয়াত প্ৰত্যেক ঘৰ মানুহৰ য'ত ঘৰটো বাচি আছে, তাত একোখনকৈ কিন্তু বিজেপিৰ ফ্লেগ তাত ওলমি আছে। সেইখন এখন বিজেপিৰ ফ্লেগ দেখিছো, ইটো ঘৰত দেখিছো বিজেপিৰ ফ্লেগ। কিন্তু দুখৰ কথা, চৰকাৰৰ মানুহখিনি ইয়াত আহিব লাগে সোনকালে। অকল ফ্লেগ কেইখন ওলমি থাকিলে নহ'ব। এই ঘৰবিলাক দেখাৰ পিছত এনেকুৱা এটা দুখ লাগে ইয়াত আহি। গৰুবোৰ ইয়াত মৰি আছে, গোহালিত গৰু মৰি আছে, সিফালে গৰু মৰি আছে, গোন্ধ। কিছুমান মানুহে নিজৰ জেগাখিনি ঠিক কৰিবলৈ চেষ্টা কৰিছে। মুঠৰ ওপৰত মই খুব ধুনীয়াকৈ ইয়াৰ মানুহৰ বাইট লৈ ইণ্টাৰভিউ লৈ এটা এটা ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি আছো। মই সেইটো দিম বাৰ্তালাপত, আপোনালোকে চাব। চমুকে মই এই মুহূৰ্তত এইখিনিয়ে ক'ব বিচাৰিছো যে যদি আপোনালোক ইয়ালৈ আহে, ডাইৰেক্ট আহে, এই নদীখন সৰু জানটো যদি পাৰ হৈ আপোনালোক আহে, এওঁলোকলে চাউল দালি এতিয়া আনিব নালাগে, হৈ গৈছে। এতিয়া আপোনালোকে আনক, তেওঁলোকে বনাই খাবৰ কাৰণে বাচন, দুখনমান টিংপাত, কাৰণ সেয়া আৰু আহক, সোনকালে আহক। মুঠতে এতিয়ালৈ সেই বস্তুখিনি কি অৱস্থা আপোনালোকে চাওক। এইটো সাধাৰণ নহয়। বিধানসভাত বহি থাকি চিলেক্টেড কেইটামান নিউজ চাই, পানীটো লুকুৱাবলৈ বিচৰা নিউজ কিছুমান চাই, বিধানসভাত বানপানীৰ বিষয়ে 1 মিনিটৰ কাৰণে আলোচনা কৰিবলৈ নিদি তাত হুলস্থুল কৰি আওপকীয়াকৈ হুলস্থুল কৰা মানুহৰ ভিডিঅ' ভাইৰেল কৰিছে। মানুহক কি কয়, ভিলৈ নযাবৰ কাৰণে। তাৰ বিপৰীতে ইয়াত মানুহ কি অৱস্থাত আছে আপোনালোকে এবাৰ চাওক। চব শেষ। সীমান্ত দাই যিখিনি ক'লে চব শেষ। 0ৰ পৰা ষ্টাৰ্ট কৰিব লাগিব। এইটো কেনেকুৱা ধৰণৰ দুৰ্যোগ। এতিয়া কোৱা হৈছে ডাৱৰ বিস্ফোৰণ। এতিয়া আমি শুনিবলৈ পাইছো ডাৱৰ বিস্ফোৰণ নহয়, এইটো নদীবান্ধ বনাইছে নাগালেণ্ডত। তাৰ 3 নম্বৰটো ফ্ৰেজৰ পানী খুলি দিছে। দ্বিতীয়তে কয়লাৰ নামত গোটেই পাহাৰ খানি শেষ। এইটো মানৱ সৃষ্ট বান। এই বানপানীটো যে প্ৰকৃতিৰ সৃষ্ট নহয়, মানৱ সৃষ্ট, মানুহে সৃষ্টি কৰা। এতিয়া নদীবান্ধ কোম্পানীবিলাক ক'ত? এটা কয়লা মাফিয়াবিলাক ক'ত গ'ল? চৰকাৰে যে টেক্স লয়, চৰকাৰে যে 2 নম্বৰী কৰি মানুহে চলাই, এইবিলাক ক'ত গ'ল? মানুহক মৰিবলৈ এৰি দিছে। এইবিলাক মানুহ কি হ'ব? এনেকুৱা কিমান হাজাৰখন গাঁও শেষ হৈ গ'ল চৰাইদেউ, শিৱসাগৰ, যোৰহাটত। ইয়াৰ দায়িত্ব কোনে ল'ব? ইলেকশ্যনৰ পিছত ঘৰিয়ালৰ চকুপানী টুকিবলৈ আহিব, 50টা পুখুৰী খান্দি বানপানী শেষ কৰিম বুলি ডাইলগ মাৰিবলৈ আহিব। এই বানপানী পুখুৰী খান্দি শেষ কৰিব পাৰে। তাতকৈ আৰু কিবা টুলুঙা ফটোৱা কথা আছে পৃথিৱীত? বিধানসভা যিখন আমি মানুহ পঠিয়াওঁ ভোট দি, তাত কোনে কাক বিয়া পাতিব সেইবোৰক লৈ এবেলা হাঁহি খিকিন্দালি মাৰি কটায়। অসাব্য গালি গালা ৰূপজ্যোতি কুৰ্মীৰ নিচিনা মানুহে গোটেই পৰিৱেশ নষ্ট কৰি বিধানসভাত বেলাই আলোচনা হয়, ঘণ্টাই অনন্ত আলোচনা হয়। কিন্তু এই ধৰণৰ দুৰ্যোগৰ কথা আলোচনা কৰিবলৈ 2 মিনিট সময় নাই। কি ক'ম কওক? কেনেকৈ এইবোৰ মানুহ ঠিক হ'ব? এতিয়া কাইলৈ পৰহিলে কোনো এছেছমেণ্ট নাই। বানপানী শুকোৱাৰ পিছত এনে যাৰ যি মন যায় লিষ্ট এখন দি দিব। মহ মৰিলে, মহ হতুৱাই নিলে। যি মহ বিকি মানুহ চলি আছিল, 20 বিঘা ধান শেষ, ঘৰ শেষ, পাণ শেষ, তামোল শেষ, পুখুৰী মাছ শেষ, বিচনা শেষ, কাপোৰ শেষ, ল'ৰা ছোৱালীক কাপোৰ, কিতাপ পত্ৰ চব শেষ। তাৰপিছত বাঁহৰ ঘৰত 4,000, যিখন ৰিলিফ মেনুৱেল আছে, পকা ঘৰ হ'লে 12,000। 4,000 টকাত বিচনা নাপায়, 12,000 টকাত নিজৰ কাপোৰ কানি কেইটা নাপায়। সেইবোৰ নাটক কৰিবলৈ আহিব। এতিয়া কোনো একো আনিব, দক্ষ মুখ্যমন্ত্ৰী এতিয়াই আনক, মোদীক আনক। উৰিষ্যাত ঘূৰ্ণীবতাহ হওঁতে মোদী কেইবাৰ গৈছিল? অন্ধ্ৰপ্ৰদেশত বানপানী হওঁতে অমিত শ্বাহ থাকি লৈছিল, বিহাৰত গৈ অমিত শ্বাহ থাকি লৈছিল, গুজৰাটত থাকিলে। এতিয়া ক'ত গ'ল? ক'ত? ইলেকশ্যনৰ আগত বৰষুণত তিতি ডিঙিত গামোচা লৈ জয় আই অসম। এতিয়া ক'ত গ'ল এইবোৰ মানুহ? ক'ত গ'ল জয় অসম? ক'ত গ'ল জাতি মাটি ভেটি? ক'ত দক্ষ মানুহ ক'ত? কিয় আনিব পৰা নাই? আনক না। বানপানী দেখুৱাওক কি কেনেকে শেষ হৈ গৈছে। যিখন ক'ত বানপানী হৈছে, ধেমাজিত নহয়, লখিমপুৰত, মাজুলীত নহয়, আহোম স্বৰ্গদেউসকলে বাছি অসমৰ আটাইতকৈ ওখ জেগা বুলি য'ত ৰাজধানী পাতিছিল, চৰাইদেউ উটি গ'ল, নাজিৰা উটি গ'ল, য'ত মৈদাম আছে, গড় আছে, চব শেষ। য'ত আটাইতকৈ ওখ ঠাই বুলি বাছি ৰাজধানী পাতিছিল টেলেণ্টেড সেই সময়ৰ আহোম স্বৰ্গদেউসকলে, সেই ঠাইত বানপানী। আৰু কি থাকিল? চব উটি শেষ, খতম, চব শেষ। এতিয়া ক'ত গ'ল? দক্ষ মানুহ ক'ত?
এতিয়া আমাৰ এটাই কথা হৈছে ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰক, কেন্দ্ৰৰ পৰা টকা আনক, কিমান হাজাৰ কোটি আনিব পাৰে তেতিয়া দক্ষ বুলি ক'ম। অৰুণোদয় চবেই দিয়ে, ফ্ৰী চাউল চবেই দিয়ে, ৰাস্তা চব চৰকাৰে বনায়, চাকৰি চবেই দিয়ে। এতিয়া ৰাষ্ট্ৰীয় দুৰ্যোগ বুলি আনক না। বিহাৰতো দিয়ে নীতিশ কুমাৰে, চন্দ্ৰবাবু নাইডুৱেতো অন্ধ্ৰপ্ৰদেশলৈ নিয়ে, উৰিষ্যালৈতো নিয়ে, নবীন পাটনায়কেতো নিছিলে 1000 কোটি টকা। আমাৰ ক'ত গ'ল? আমাৰ ভালৰ দিনত তেল নিব, কয়লা নিব, চুনিল নিব, চাহপাত নিব, আমাক মানুহ মাৰি কাৰেণ্ট বনাই নদীবান্ধ বনাব। আমাৰ পৰা চব লাগে, তেল, কয়লা, চুনিল, চাহপাত যিমান লাগে চব লাগে। খালি বিপদৰ সময়ত আমাৰ ওচৰত মাত এষাৰ নাই। এইবোৰ মানুহ এনেকে মৰিছে আৰু আমি অসমীয়া মানুহ পাহৰি যাওঁ এইবিলাক কথা। 1250 টকা অৰুণোদয় পালে পাহৰি যাওঁ। এই কথাবোৰ মনত পেলাওক। 1250 টকাই নহ'ব, অতি কমেও এটা পৰিয়ালক 10 লাখ টকা ক্ষতিপূৰণ দিব লাগিব, তেতিয়াহে পুনৰ ঘৰটোত সোমাব পাৰিব। 10 লাখ টকা অতি কমেও। সেইবোৰ কথা ভাবক, সেইবোৰ আনক। ৰাইজৰ পানী খং ক্ষোভত এইবিলাক কথা কৈছোঁ, পানী শুকোৱাৰ লগে লগে আমি এইবিলাক কথা আৰম্ভ কৰিম। আমাৰ চব মানুহ, ৰাজু দাহঁতো আহিছে, আমাৰ সভাপতি ৰাজু বৰপাত্ৰ গোহাঁই, আমি ওপৰত যাওঁ, তাত গৈ কথা পাতিম। গুৱাহাটীৰ পৰা দাদাহঁত আহিছে, কাপোৰ লৈ আহিছে। এইবোৰ কোনো চৰকাৰী মানুহ নহয় দেই, নিজৰ কষ্টৰ পইচাৰে কাপোৰ কিনি আহিছে টিভিত দেখি। চৰকাৰৰ তুলনাত ৰাইজে 100 গুণ দিছে। তপনাত আহিছে কাজিৰঙাৰ পৰা, চব মানুহ, দাদাহঁত আহিছে ধেমাজিৰ পৰা, সেই দুজন আহি আছে লাহে লাহে চাওক, সেই তাৰপৰা আহি আছে, গুৱাহাটীৰ পৰা আহিছে, কাপোৰৰ টোপোলা লৈ আহিছে। গতিকে বুজক, দুৰ্যোগ ব্যৱস্থাপনা বুলি বিভাগ এটা আছে, ৰাজহুৱা দুৰ্যোগ ব্যৱস্থাপনা, তাত এবাৰ 3500 কোটি টকা ধৰি দিছে। কি কৰিবলৈ এইবিলাক? কোনোবাই খাবলৈ বানপানী হোৱাৰ পিছত? এতিয়া দিয়ক, এখন নাও নাই, এখন ৰাইজৰ নাও, এইবোৰ মানুহ চাওক না, গুৱাহাটী কোনোদিন বানপানী নেদেখা মানুহ তেনেকে আহিছে ডুবি ডুবি ৰাইজক খবৰ ল'বলৈ। বাকী চৰকাৰ ধন খাই থকা দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী নাই। মুছলমান হিন্দু হিচাপে ৱেলকাম কৰা নাই, মানৱ জাতি হিচাপে ৱেলকাম কৰিছে। আৰু মই বাৰ বাৰ কান্দিছো। ৰাইজ আপোনালোকে কওক, অসমৰ কোনজন বিধায়কে চকুপানী টোকা দেখিলে, কোনজন মন্ত্ৰী ডাঙৰীয়াই অসমৰ এনেকুৱা দুৰ্দশা দেখি, বানপীড়িত লোকসকলৰ এনেকুৱা দুৰ্দশা দেখি চকুপানী টোকা আপোনালোকে দেখিবলৈ পালে? হয়তো আমি কোনোজন মন্ত্ৰী ডাঙৰীয়াক দেখা নাপালো, কোনো এজন বিধায়ক ডাঙৰীয়াক দেখা নাপালো, কেৱল মাত্ৰ দেখিবলৈ পালো দানবীৰ বদৰুদ্দিন আজমল ডাঙৰীয়া। তেখেত এজন দানবীৰ, কাৰণ তেখেতৰ কোটি কোটি টকা সম্পত্তি থকাৰ পাছতো কিন্তু তেখেতে ৰাজপথলৈ ওলাই আহি এনেকুৱা ধৰণৰ সাধাৰণ জনতাক কোটি কোটি টকাৰ দান সাহায্য কৰি পেলাই, সহায় নকৰি পেলাই তেখেতে নিজৰ ঘৰৰ ভিতৰত সোমাই ৰাজভোগ কৰি থাকিব পৰা ক্ষমতা কম তেখেতৰ আছিলে। কিন্তু তেখেতে সেইটো কাম কৰা নাই। সাধাৰণ জনতাক কেনেকৈ সুখত ৰাখিব পাৰি, সাধাৰণ জনতাক কেনেকৈ দুবেলা দুমুঠি এনেকুৱা দুৰ্যোগৰ সময়ত সুগমভাৱে খুৱাব পাৰি, সেইটো কথা চিন্তা কৰি পেলাই ৰাজপথলৈ ওলাই অহা এজন এই দানবীৰ, সেইজন হৈছে বদৰুদ্দিন আজমল ডাঙৰীয়া। বদৰুদ্দিন আজমল ডাঙৰীয়া আজিৰ তাৰিখত হৈছে মানৱ ৰূপী এজন ভগৱান। আপুনি বহুত বছৰ জীয়াই থাকক, আপুনি বহুত বেছি ভাল কাম কৰিছে। আপোনাৰ সেই ভাল কামক আমি অন্তৰৰ পৰা চেলুট জনাইছো। আপুনি প্ৰমাণ কৰি দেখাই দিলে যে আপুনি এজন প্ৰকৃত মানৱ। বাকী ধৰ্ম, টকা পইচা, মান সন্মান সেইবোৰ দুদিনীয়া, কৰ্ম কিন্তু চিৰস্থায়ী। আপোনাৰ সেই কৰ্মই সকলো অসমবাসী ৰাইজে চিৰদিন সুঁৱৰি ৰাখিব। আপুনি যিখিনি কৰ্ম কৰি দেখালে, সেই কৰ্মৰাজিয়ে আপোনাক অসমবাসী ৰাইজে চিৰদিন কিন্তু সুঁৱৰি ৰাখিব। আজি আজমল ডাঙৰীয়াৰ আছে কাৰণে ধৰি লৈছো কোটি কোটি টকা তেখেতে দান সাহায্য হিচাপে দিছে, কিন্তু আমাৰ কিছুমান বিধায়কৰ আকৌ কোটি নালাগে, লাখ টকা এটা দিবলৈ বোলে তেওঁলোকৰ হাতত কোনো পইচা নাই, কোনো মতেহে চলি আছে। কিমান লাজৰ কথা আপোনালোকে মন কৰকচোন বাৰু। যিসকল বিধায়কক আজি সাধাৰণ জনতাই ৰজা পাতিলে, যিসকল বিধায়কক আজি সাধাৰণ জনতাই তেওঁলোকক সেই বিধায়কখন আসনখন পাবৰ কাৰণে সুযোগ দিছিলে, আজি সেইসকল বিধায়কে সেই সাধাৰণ জনতাক সহায় কৰিবৰ কাৰণে টকাৰ অভাৱ। কিমান লাজৰ কথা সঁচাকৈ দেই। কিন্তু আজি বদৰুদ্দিন আজমল ডাঙৰীয়াই তাৰ এটা সুন্দৰ নিদৰ্শন দেখাই থৈ গ'ল যে কেনেকৈ মানুহক জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে সমান ভাবি পেলাই সহায় কৰিব পাৰি। সেইজনে যে দানবীৰ বদৰুদ্দিন আজমল ডাঙৰীয়া। শেষত এটাই কম যে মানৱ প্ৰেমী বলিষ্ঠ নেতা, জাতি ধৰ্ম বৰ্ণ সকলোৰে প্ৰতি দয়াৰ চকুৰে চোৱা বদৰুদ্দিন আজমল ডাঙৰীয়া, আপোনাৰ ভক্তিভৰা সেৱা প্ৰণিপাত জনাইছো। আজি এই বিপদৰ সময়ত আপুনি যিখিনি কৰি দেখালে, যিখিনি দয়া কৰি দেখালে, সেইখিনি দয়া, সেইখিনি কৰ্মৰাজে আমি সমগ্ৰ অসমবাসী ৰাইজে চিৰদিন মনত ৰাখিম। আনে লাগিলে যেনেই নকৰক, যোনে যি নকওক আপোনাৰ হৈ, কিন্তু আমি সাধাৰণ লোকে আজি সাধাৰণ লোকৰ ওচৰত আপুনি যি ধৰণে থিয় দিলে, সেই সাধাৰণ জনতাই আপোনাক চিৰদিন আমি মনত ৰাখিম, চিৰদিন আপোনাৰ দীৰ্ঘায়ু কামনা কৰিম। কাৰণ আজি কোনেও কৰিব নোৱাৰা কাম, কোনো মন্ত্ৰী, কোনো বিধায়ক ডাঙৰীয়াই কৰিব নোৱাৰা কামটো আজি আপুনি কৰি দেখালে সাধাৰণ জনতাই। আজি সাধাৰণ জনতাই যাক ভোট দি জিকাই দিছিলে, যাক ভোট দি ৰজা পাতি দিছিলে, সেই ৰজাসকলে কিন্তু সাধাৰণ জনতাক খবৰ ল'বলৈ নাহিলে। আজি কিন্তু বদৰুদ্দিন আজমল ডাঙৰীয়াই যিখিনি কৰি দেখালে, তেখেতক চিৰদিন মনত ৰাখিম। আকৌ কৈছো ছাৰ, আপুনি বহুত বেছি ভাল কাম কৰিলে। ভগৱানে আপোনাক সহায় কৰক, আপোনাক দীৰ্ঘায়ু কৰক, আৰু ভাল ভাল কাম কৰি যাবৰ কাৰণে আপোনাক ভগৱানে সাহস দিয়ক। কাৰণ পইচা থাকিলে মানুহৰ সাহস নাথাকে, কিন্তু আপোনাৰ আছে।
থাকিলেই কিছুমান মানুহে দিব নোৱাৰে, কিন্তু আপুনি পাৰে। গতিকে ভগৱানে আপোনাক আৰু দিয়ক, আৰু আগুৱাই নিয়ক, যাতে এনেকৈ আকৌ আপুনি মানৱ সেৱা কৰি যাবৰ কাৰণে আগবাঢ়ি আহিব পাৰে। অফিচটো আৰু অফিচ হৈ নাই, অফিচটো এতিয়া এইবিলাক চলি আছে। ভাল লাগিছে এটা কথাতে, বানপানীয়ে সকলোকে আকৌ একগোট কৰি দিলে। যি কাজিয়া আছিল হিন্দু মুছলিম ডিষ্ট্ৰিক্ট ৱাইজ কাজিয়া, এই সকলোবোৰ শেষ কৰি আকৌ সকলোকে এক অসমীয়া বা এক অসমবাসী বুলি কৰি দিলে। তেওঁ অফিচত আজি এইবোৰে আছে, আমাৰ কামৰ লগতে এইবিলাকো চলি আছে। তো সকলো নিজে ওলাই আহিছে দেই, কাকো কোনেও একো কোৱা নাই। অসমৰ প্ৰত্যেকজন মানুহ নিজে নিজে ওলাই আহিছে। সঁচাকৈ ভাল লাগিছে। এই বিপদৰ সময়ত সকলো একগোট হৈছে, যে যিমান পাৰে সিমান সহায় কৰিছে। তো সকলো ওলাই আহক, সকলোৱে একগোট হৈ শিৱসাগৰৰ কষ্টত থকা মানুহখিনিক সহায় কৰক। এইটো জৰুৰী নহয় যে হাজাৰ হাজাৰ টকা দিব লাগিব। আপুনি সৰু এটা অৱদানো যদি আগবঢ়ায়, এজন হ'লেও মানুহ উপকৃত হ'ব। অসমৰ বিভিন্ন জেগাৰ পৰা বিভিন্নজন মানুহে নিজৰ সামৰ্থ্য অনুসৰি যিমান পাৰে সহায় কৰিবলৈ শিৱসাগৰ আহিছে। দেখি ভাল লাগিছে পৰিৱেশটো। আজি সঁচাকৈ বিপদৰ সময়ত প্ৰত্যেকজন অসমৰ মানুহ একগোট হৈছে, শিৱসাগৰৰ লগত থিয় হৈছে। ছ'চিয়েল মিডিয়াত ভিডিঅ'বোৰ যে বনাই আছে, সঁচাকৈ এইবোৰ চাই আৰু 100জন মানুহে সহায় কৰিবলৈ আগবাঢ়ি আহিছে। বহুত ভাল লাগিছে। আজি এখন অসম হৈছে। শিৱসাগৰৰ বানপানীয়ে অগণন মানুহৰ ক্ষতি কৰিলে, এইটো সঁচা কথা। বহু মানুহ কষ্টত আছে, বহু মানুহ যান্ত্ৰণা ভুগি আছে, কিন্তু ইয়াৰ লগে লগে সমগ্ৰ অসমক একগোটো কৰিলে। ৰাজনীতি ধৰ্ম এইবিলাকৰ ওপৰত যে মানৱ ধৰ্ম, এই কথা পুনৰ প্ৰমাণ কৰিলে। সকলো আহক, কষ্টত থকাজনক এষাৰ মাত দিয়ক, বহুত সাহস পাব।